এইটো 1950 চনৰ পৰা ক্ৰমান্বয়ে অন্যান্য ধৰণে ৰাস কৰি 2003 চনৰ পৰা তাত নৃত্য নাটিকা যিটো শিশু লীলা তাক সংযোজন কৰা হৈছে আৰু তেতিয়াৰ পৰাই ৰাসখনে গোটেই অঞ্চলটোত এটা বৃহৎ পৰিসৰে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। গতিকে এই ৰাস আগৰ সময়সমূহতো যথেষ্ট দৰ্শক আছিল আৰু এতিয়াও নিশ্চয় ইমান শীতৰ মাজতো দৰ্শক আহিব বুলি আমি আশাবাদী। নমস্কাৰ। আমি ৰাসৰ তাৎপৰ্য এইকাৰণে পাতোঁ যে একতাৰ বান্ধোনেৰে আমি গোটেই ৰৌমাৰী বুঢ়ীপুৰীয়া অঞ্চলটো একতাৰ বান্ধোনত ৰাখিবৰ কাৰণে আমি চেষ্টা চলাই আহিছোঁ। 1950 চনৰ পৰা এই ৰাস মহোৎসৱখন আগৰ পৰা চলি আছিলে মহাৰাস হিচাপে। 2003 চনৰ পৰা আমি নৃত্য নাটিকাৰে আমি সমূহ ৰাইজক আমি দেখুৱাবলৈ আমি সক্ষম হৈছোঁ। এইবাৰো আমি আটকধুনীয়াকৈ এই ৰাস মহোৎসৱখন পাতিবৰ কাৰণে আমি চেষ্টা চলাইছোঁ আৰু অহাকালিলৈ আমাৰ মুখ্য আকৰ্ষণ আমাৰ অসমৰ অভিনেত্ৰী প্ৰীতি কংকনা বৰুৱা, তেখেতক আমি আমন্ত্ৰণ কৰিছোঁ। তেখেত আহি পেলাই ইয়াত আটকধুনীয়াকৈ নাটিকা ভিতৰত আপোনালোকে দেখিবলৈ পাব। গতিকে সমূহ বুঢ়ীপুৰীয়া ৰাইজ তথা সকলো বিহালী ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ যে এবাৰ আপোনালোকে আহি এই ৰাসখন উপভোগ কৰিবলৈ আপোনালোকে উপভোগ কৰক আৰু ইয়াৰ মূল্যাংকন আপোনালোকে নিজে বুজি পাব। গতিকে মোৰ ক'বলগীয়া ইমানখিনিয়ে। হয়, আপুনি ঠিকেই কৈছে। আমি আমাৰ বিহালীখনক এখন মিনি অসম বুলি ক'ব পাৰোঁ। অসমত এনেকুৱা এটা সমষ্টি নাই য'ত বিভিন্ন জনগোষ্ঠীয়ে একেলগে বাস কৰিছে। অসমৰ যিমানকেইটা জনগোষ্ঠী আছে সকলো জনগোষ্ঠীৰ লোকেই আমাৰ এই অঞ্চলত বসবাস কৰি আছে। গতিকে আমাৰ আজিৰ পৰা প্ৰায় 20 বছৰ আগতে আমাৰ অগ্ৰজসকলে বিহালী শান্তি ৰখাৰ স্বাৰ্থত এটা মঞ্চ গঠন কৰিছিলে, বুঢ়ীপুৰীয়া সাংস্কৃতিক সমন্বয় মঞ্চ নামেৰে, য'ত বিভিন্ন ভাষা ভাষীৰ লোকসকল জড়িত আছিলে। বৃহত্তৰ বুঢ়ীপুৰীয়া অঞ্চল ইফালে অৰুণাচলৰ সীমাৰ পৰা ইফালে ব্ৰহ্মপুত্ৰলৈকে বৃহৎ এটা এৰিয়া সামৰি অনুষ্ঠানটি আছে আৰু সেই অনুষ্ঠানটিৰ আধাৰতেই আমিও আমাৰ গাঁওখনে নতুন ৰৌমাৰী গাঁওখনে আজি 68তম ৰাস উদযাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ আগন্তুক দিনলৈও এই ধাৰাটো অব্যাহত থাকিব। আমাৰ অঞ্চল সম্প্ৰীতিৰে মিলাপ্ৰীতিৰে আহি থকা প্ৰজন্মও বসবাস কৰিব পাৰিব। এই ৰাসৰ তাৎপৰ্য আমাৰ বাবে বুলি অনুভৱ কৰোঁ। প্ৰীতি কংকনা অহাকালিলৈ মুখ্য আকৰ্ষণত আছে। তেখেতে ৰাধাৰ চৰিত্ৰত অভিনয় কৰিব। আমি এইটোৱে তেখেতৰ পৰা আমি ইয়াত এইটো বিচাৰি দেখুৱাব বিচাৰিছোঁ। আচলতে ৰাধা ভাও আমাৰ এই অঞ্চলত বা আমি য'ত ৰাস দেখিছোঁ এনেকুৱা ৰাসত ৰাধাৰ চৰিত্ৰক বিশেষ গুৰুত্ব দিয়া আমি দেখা পোৱা নাই। গতিকে আমি ৰাধাৰ যে এটা বিশেষ চৰিত্ৰ আছে, আমাৰ এইবাৰ উদযাপন সমিতিয়ে সমূহ কৰ্মকৰ্তাসকলে বিষয়ে আমি আলোচনা কৰিলোঁ। ৰাধাৰ চৰিত্ৰটো ৰাসত সৰুকৈ গুৰুজনাই সৃষ্টি কৰা নাছিল। তেনেস্থলত আমি ৰাধাৰ চৰিত্ৰটো কিয় আমি তাক কমাবলৈ বিচাৰোঁ। গতিকে সেয়েহে প্ৰীতি কংকনাৰ জৰিয়তে আমাৰ বুঢ়ীপুৰীয়া সাংস্কৃতিক সমন্বয় মঞ্চই নতুন এটা ধাৰাৰ সৃষ্টি কৰিব বিচাৰিছোঁ যে ৰাধা ভাও ৰাসত অতি তাৎপৰ্যপূৰ্ণ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।